মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি আজি সোশিয়াল জিওগ্ৰাফিৰ সেকেন্ড পাৰ্ট যেটো তোমালোকৰ আছে যে এনভাইৰনমেন্ট এণ্ড এনভাইৰনমেন্টাল প্ৰবলেমছ পৰিবেশ আৰু পৰিবেশৰ যি সমস্যা ইয়াত তোমালোকক মই খালি ইম্পৰ্টেন্ট কোৱেশ্চন কিটাহে কম তোমালোকে নিশ্চয় একদম খলখলিয়া কৰিছা বহুত ছাত্ৰ ছাত্ৰী 100 পাবা নিশ্চয় পাবা আৰু বৰ ভাল লাগে সোশিয়ালখন ইয়াত তোমালোকৰ ইম্পৰ্টেন্ট হ'ব যে পৰিবেশ কাক বোলে সবে জানা গতিকে পৰিবেশ কাক বোলে লিখিবা আৰু আমাৰ পৰিবেশৰ আমাৰ দুটা ভাগ এটা হৈছে জৈৱ আৰু আনটো হৈছে অজৈৱ জৈৱ বুলি ক'লে একদম গছ-গছনিৰ পৰা আৰম্ভ কৰি একদম অনুজীৱলৈকে আৰু বাকি অজৈৱ বুলি ক'লে মাটি পানী আৰু বায়ু এটো ইম্পৰ্টেন্ট তাৰ পিছত আমাৰ আহিলে পৃথিৱীৰ পৰিবেশৰ চাৰিটা উপাদান সদায় আহে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল গতিকে এই চাৰিটা তোমালোকে নিশ্চয় জানি পাই কৰিবা আৰু ইয়াত আমাক ইয়াৰ কথাটো মই আকৌ এবাৰ কৈ দিছো যে স্থলমণ্ডল জলমণ্ডল বায়ুমণ্ডল জীৱমণ্ডল এই গুটিখিনি পাৰস্পৰিক সম্পৰ্কৰ যেটো পৰিৱৰ্তন হেতুৱে হৈছে পৰিবেশ আৰু আমাৰ এতিয়া এজন ভূগোল বিজ্ঞানীৰ কথা তোমালোকে জানিব লাগিব তেওঁৰ কথাটো হৈছে কি তেওঁৰ নামটো হৈছে পিটাৰ হেগেট হেতু মই তাৰ লগতে কৈ থলো আৰু এটা কথা নকক মই কৈ দিলো যে পৃথিৱীৰ উপৰি ভাগৰ 29% মাটি আৰু 71% পানী আৰু আমাৰ ইয়াত তোমালোকৰ 10,000 কিলোমিটাৰ ওপৰলৈকে আমাৰ বায়ু প্ৰসাৰিত হৈ আছে আৰু তোমালোকে জানা বায়ুমণ্ডলত অক্সিজেন নাইট্ৰজেন কাৰ্বন ডাই অক্সাইড আৰু অন্যান্য গেছ আছে এতিয়া আমাৰ বৰ্তমান 1.75 নিযুত প্ৰাণী আৰু উদ্ভিদ প্ৰজাতি চিনাক্ত কৰা হৈছে গতিকে আমিও কিন্তু এবিধ তাৰ মাজতে প্ৰজাতিয়ে গতিকে সোৱা কিমান প্ৰজাতি আছে 1.75 হক মই কৈ থলো এটো কিহৰ কাৰণে জানানে এমসিকিউৰ কাৰণে আৰু তোমালোকে সোৱা আমাৰ আজি 3টামান শতিকা ধৰি বহুত অৰণ্য হ্ৰাস হৈ গৈছে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হৈ গৈছে বৰ্তমান কাৰ্বন ডাই অক্সাইডৰ উত্তাপবাহী কিমান একদম এপ্ৰোপ্ৰিয়েট 0.035 অৰ্থাৎ গোলকীয় উত্তাপ বৃদ্ধি হৈছে আমাৰ বনানীবোৰ ধ্বংস হৈছে মই একদম তোমালোকক খালি কৈহে গৈছো দেই কেনেকুৱা কি হ'ব পাৰে বনানীবোৰ ধ্বংস হৈছে আৰু তাৰ লগে লগে তোমালোকে সোৱা আমাৰ পৰিবেশৰ অৱস্থাবিলাক তোমালোকে চাবা আমাৰ ভৌগোলিক কিন্তু দিশৰ পৰা আমাৰ পৰিবেশৰ বহুত সমস্যা আছে স্থানীয় সমস্যা আছে আঞ্চলিক সমস্যা আছে গোলকীয় সমস্যা আছে তোমালোকে চাবা স্থানীয় সমস্যাবোৰ উদ্যোগ এটা হৈছে এটা সৰু জায়গা এটা অঞ্চলত তাৰ সেই অঞ্চলটোত বহুত প্ৰভাৱ পৰিছে আঞ্চলিক হলে ধৰা আমাৰ অসমৰ বানপানী হ'ব পাৰে মহানগৰখনত আমাৰ যেটো পানীৰ সমস্যা হেতু আৰু গোলকীয় যেটো উত্তাপ বৃদ্ধিটো সমগ্ৰ পৃথিৱীৰ ক্ষেত্ৰত হৈছে গতিকে আমি সোৱা আমাৰ কি হ'ব পাৰে আমাৰ প্ৰদূষণ মৰুকৰণ এয়া হৈছে পৰিবেশৰ সমস্যা ভূমিস্খলন ভূমিক্ষয় কৃত্ৰিম বান সাগৰ পৃষ্ঠ উত্থান এয়াই আছিল গতিকে আমি কি কৰিব লাগিব যিবোৰ অনিষ্টকাৰী দ্ৰব্যই আমাক পৰিবেশ বিনষ্ট কৰিছে সেইবোৰ আমি চাব লাগিব যে আমাৰ মাটি প্ৰদূষণ হৈছে পানী প্ৰদূষণ হৈছে আৰু বায়ু প্ৰদূষণ হৈছে ইয়াত একদম তোমালোকে জানা এইকেইটা কথা মাটি প্ৰদূষণ কিয় হৈছে মাটি প্ৰদূষণ আমাৰ আধুনিক কৃষি কাৰ্য উদ্যোগৰ প্ৰসাৰ বা আমাৰ বিষাক্ত ধাতু বা এচিড বৰষুণ এইখিনি কথা বা বনানিক ধ্বংস হৈছে এতিয়া সোৱা ৰাসায়নিক পদাৰ্থ বুলি ক'লে বিভিন্ন অনুজীৱ লগ হৈ পেলাই দূষিত হৈ গৈছে বা আমাৰ যদি কেতিয়াবা আমাৰ পানীৰ ক্ষেত্ৰত যদি আমি যাওঁ তেতিয়া হলে একেটাই হয় সাগৰত যেতিয়া জাহাজৰ দুৰ্ঘটনা হয় তাৰ তেলবিলাক পৰি যায় তেতিয়াও হয় আৰু গেছীয় পদাৰ্থ যিবোৰ আমাৰ বায়ুত আছে নাইট্ৰজেন 78% বা এনেকুৱা যদি আমাৰ গুটি যদি আমাৰ গেছৰ পৰিমাণটো বৃদ্ধি হৈ যায় তেতিয়া হলে আমাৰ কি হয় গেছৰ যেটো কাম সেই কামটো নকৰি পেলাই তেওঁলোকে ক্ষতি কৰিবলৈ ষ্টাৰ্ট কৰে গতিকে আমাৰ বায়ু প্ৰদূষণ পানী প্ৰদূষণ মাটি প্ৰদূষণ এইখিনি তোমালোকে চাবা আৰু আমাৰ মৰুভূমি বৰ্তমান আমাৰ কিমান হৈছেগে 20% কিন্তু আমাৰ একদম গৰম জায়গা বুলি ক'লে আমি ৰাজস্থানৰ কথা বুজো কিন্তু মৰুভূমিৰ আমাৰ এতিয়া পাৰ্চেন্টেজ 20% আৰু মৰুকৰণ বৰ্তমান হৈ আছে আমাৰ 35% এটো কিন্তু তোমালোকৰ এমসিকিউত আহিব পাৰে আৰু তাৰ বাদে আমাৰ আফ্ৰিকাৰ যেটো সাহাৰা মৰুভূমি আছে আৰু আমাৰ 1977 যেটো নাইৰোবিত তোমাৰ যেটো হেৰি হৈছিলে মানে মৰুভূমিৰ যেটো আমাৰ পৰিৱৰ্তন হৈছিলে যি মানে ভূমিৰ মানে যেটো জৈৱিক ক্ষমতা বা সম্ভাৱনা বিনষ্ট কৰি দিছিলে আৰু তাৰ উদাহৰণ হৈছে আমাৰ আফ্ৰিকাৰ সাহাৰা আৰু তাৰ পিছত আমাৰ আৰু এটা কাৰণে সদায় হয় হেতু হৈছে প্ৰাকৃতিক কাৰণ হেতু আমাৰ আগ্নেয়গিৰি উদগিৰণৰ কাৰণে হয় আগ্নেয়গিৰি উদগিৰণৰ আমাৰ এটা উদাহৰণ আছিলে যে 1991 ত আমাৰ যেটো ফিলিপিনছত মাউণ্ট পিটাটুকু বুলি পেলাই তাত আমাৰ
আগ্নেয়গিৰি উদ্গিৰণৰ যিটো ধোঁৱা চাই ওলাইছিলে তাৰ পৰা এইটো ক্ষতি হৈ পেলাই আমাৰ তাত মানে 15 বা 20 নিযুত মানে সালফাৰ ডাই অক্সাইড মানে তাৰ পৰা ওলাইছিলে আৰু হিয়ে মানে আমাৰ যথেষ্ট ক্ষতি কৰিছিলে সেই ঠাই আৰু বাকি যান বাহনৰটো এইখিনি আছে গতিকে বৰ্তমান সময়ত এচিড বৰষুণ হ'বলৈ হৈছে বা আমাৰ কেইটামান বাহিৰৰ মানে পশ্চিম ইউৰোপ বা আমেৰিকা বা পূব কানাডা এইকেইটা জেগাত কিন্তু বাহিৰৰ উদ্যোগৰ এলেকাবিলাকত যথেষ্ট ধৰণৰ প্ৰদূষণ হৈছে গতিকে এইখিনি আছিল আমাৰ প্ৰদূষণৰ মূল কথা তোমালোকে পাৰ্চেন্টেজ গিটা চাবা কিমান হৈ আছে ইউৰোপত কিন্তু যেতিয়া আৰম্ভ হৈছিল শিল্পোদ্যোগ তেতিয়া তাৰ পিছতেই কিন্তু এনেকুৱা ধৰণৰ আমাৰ সমস্যাবোৰ আহিছে বা গংগা নদীৰ কথা কৈছিলে গংগাৰ পাৰে পাৰে বহুত ধৰণৰ ইন্ডাষ্ট্ৰি বহিছিলে তাৰ গুটেই পেলনীয়া জাবৰ জোথৰ গংগাত পৰিছিলে তাৰ কাৰণে তাত পুৰা মানে অনিষ্ট হৈ গৈছিলে পলিউশন হৈছিলে গতিকে মাটি হৈছিলে পানী হৈছিলে বায়ু হৈছিলে গতিকে সেই গোটেইখিনি পাৰ্চেন্টেজ তোমালোকে সবিশেষ চাবা আৰু এইখিনি আছিল তোমালোকৰ এই পাঠটোৰ মূল কথা আৰু ইয়াত মই হাইলাইট কৰি থোৱা আছিল কিমান 0.76 এটো এটা সেলসিয়াস কিমান বাঢ়ি গৈছে আৰু কিমান বাঢ়িবগে পাৰে 5.8 ডিগ্ৰী সেলসিয়াস এটো বহুত ইম্পৰ্টেন্ট বাকিখিনি প্ৰশ্ন তোমালোকে চাবাই গতিকে তোমালোকে একদম ভিডিওটো এবাৰ শেয়াৰ কৰিবা লগৰ লগত আৰু লাইক কৰি থবাই আৰু সাবস্ক্ৰাইব কৰিবা মই গোটেইকেইটা পাঠ অতি সমুকৈ তোমালোকক সমুকৈ কোৱেশ্চনখিনি কমন দিব চেষ্টা কৰিম ধন্যবাদ